দক্ষিণ কামৰূপৰ সোণতলী মাহতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত সৰু আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলংখনে জ্বলা-কলা খুৱাইছে অঞ্চলটোৰ সাধাৰণ ৰাইজক। সম্প্ৰতি যাতায়াতৰ অনুপযোগী হৈ পৰা দলংখন যিকোনো মুহূৰ্ততে তাজপাতৰ দৰে খহি ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। একাধিকবাৰ নিবেদন কৰাৰ পিছতো দলংখন নিৰ্মাণ নকৰাৰ অভিযোগ একাংশৰ। যিখন ৰাস্তা আপোনালোকে দেখি আছে, এই ৰাস্তাৰ পূব দিশত যদি আপুনি যাবলৈ যায়, যদি লক্ষ্য কৰে 20টামান গাঁও আছে। 20টা গাঁৱৰ শ ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, আৰু ইয়াৰ লগতে আমাৰ স্থানীয় কাৰ্যালয় যিবিলাক হয়, স্কুল কলেজ হওক যিবিলাক হওক, এভৰিথিং সিফালে হয়। তো এই দিশেদি এই দলঙেদি পাৰ হ'বলৈ গ'লে আপোনাৰ ৰাতি 12টাৰ পৰা বা 10টালৈকে 1টালৈকে যাবই লাগে। তো ইনচিডেণ্ট ঘটাবলৈ বেছি সময় নালাগে। তো যিখন ৰাস্তা আপোনালোকে দেখিবলৈ পাইছে, দুৰ্ভাগ্যজনক কথা আমি ক'ব লাগিব, এই ৰাস্তাখন, এই দলংখন ইমান নষ্ট হৈছে, ইমান বেয়া হৈছে, যাতায়াতৰ কাৰণে ইমান দুৰ্বল হৈছে। যদি আপুনি বাইক এখন লৈ যায়, বাইক এখন পামচাৰ হোৱাতে 2 মিনিট সময় লাগে আপোনাৰ। আপুনি 10 বাৰ যাব, 10 বাৰে আপোনাৰ বাইক পামচাৰ হৈ যাব। আৰু তাৰ লগতে আপোনাৰ মোবাইল চোবাইল এভৰিথিং যদি কেতিয়াবা অকস্মাতে ইনকেছ পৰি যায়, ডাইৰেক্ট আপোনাৰ তলত পৰি যায়। তো এইখিনি ক'ব বিচাৰিছোঁ যে আমি ইমান দুৰ্ভাগ্যজনকভাৱে চলাচল কৰিব বিচাৰিছোঁ বা চলাচল কৰি আছোঁ। তো এই চেগত অসম চৰকাৰ তথা স্থানীয় বিধায়িকাক অনুৰোধ জনাম যে আপুনি অলপ এই আমাৰ দলংখন বা আমাৰ এই স্থানীয় এই চৰাঞ্চলৰ বা এই জাগাৰ মানুহবোৰলৈ অলপ লক্ষ্য কৰিব, যাতে আপোনাৰ আমাৰ এই নেৰানেপেৰা দলংখনৰ দৃষ্টিগোচৰ কৰে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।